নমস্কাৰ, প্ৰথমে আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই আছোঁ নদীৰ পাৰত। এইফালে বিটুহঁতে মাজুলী যাবৰ কাৰণে সাজু হৈ আছে। প্ৰায় কেইজন যাব বিটু? 25জন মান ওলাইছে আমাৰ ঘাটৰ পৰা। দাদাহঁতো যাব আৰু এইখনতে যোৱা হ'ব। মুৰ্গী গৈছিলে আৰু মুৰ্গী গৈছিলে বনা নাছিলে। প্ৰায় 25জন মান যাব। কুঞ্জ খুৰাহঁত আছে। তাকে কি আয়োজন কৰিছে মই আপোনালোকক কম সময়ৰ ভিতৰতে দেখাই আছোঁ। ৰহক, এয়া মাজুলী যাবৰ কাৰণে সাজু হৈছে। একদম হাঁহ মুৰ্গী চব লৈ লৈছে। প্ৰায় 30জন মান ওলাইছে। আমাৰ গাঁৱৰ আছে, ঘাটৰ আছে, এইফালে নিপুল দা আছে। এইখনত যাব আৰু চব বস্তু ৰেডি কৰি লৈছে। একদম পূৰা বস্তা, আলু বস্তা লৈ লৈছে। আলু, পিঁয়াজ, চব্জি, এইফালে কবি চবি চব ৰেডি হৈ আছে চব। এইফালে মুৰ্গী আনি দিছে। ইয়াতেই মানে চব কিনি লৈছে আৰু, কাৰণ গৈ থাকিব দিনে ৰাতিয়ে মাজুলী নোপোৱালৈকে। ইয়াতে বনাব, ইয়াতে খাব। ব্লেংকেট, তোচক এইবোৰ লৈ লৈছে, যিহেতু ইয়াতে শুব হয়। ওপৰতে এইফালে তিৰপাল তৰি ল'ব, ওপৰতো থাকিব পৰাকৈ, ওপৰতো শুব পৰাকৈ ব্যৱস্থা কৰি ল'ব। আৰু এইফালে মুৰ্গী লৈ লৈছে, হাঁহ লৈ লৈছে। এয়া হাঁহ আছে, মুৰ্গী আছে, এইফালে চব্জি লৈছে আৰু চবেই বেডিং চেডিং লৈ লৈছে। প্ৰায় 25জন মান আছে। আৰু এই জাৰ্ণিটো সঁচাকৈ বহুত ভাল লাগিব, কাৰণ 25জন একেলগে এনেকৈ লঞ্চত, নাৱত যাত্ৰা কৰিব মাজুলীলৈকে। আৰু এইফালে তেল প্ৰায় ষ্টকত লৈ লৈছে। ইয়াত তেল প্ৰায় ষ্টকত লৈ লৈছে 2 ড্ৰাম। এইবোৰ যোগাৰ তেখেতসকলৰ ইয়াতে বনাব। এই মেহফিলটো সঁচাকৈ বহুত এটা। আৰু মানৱ দা আছে ন ভিতৰত? দেখাই আছোঁ আপোনাক, মেইন মানুহ আপুনি। এইফালে মাধৱ দা আছে, ৰিংকু দা আছে। চব যোগাৰ লৈ লৈছে, বগৰীৰ পৰা ধৰি চব। 3 দিন লাগে ন মাজুলী গৈ পাওঁতে পাওঁতে? মানে ৰাতি ৰখি দিয়া হয় চাগে ক'ৰবাত? 3টা বাজিলে আমি সাইডত লগাই দিওঁ। আমি যাব আৰু দেই ভালকে। মাজুলী নৌকা বিহাৰ। মাজুলী যাত্ৰা ন? হয়, নৌকা বিহাৰ 5 দিনীয়া প্ৰগ্ৰেম। এইফালে পুলেন দা, মাধৱ দা আছে, আমাৰ হেমন্ত দা আছে, অমূল্য দাও যাব ন? মাজুলী ভ্ৰমণ কি নিছে এইটো?